তোমালোকে য'ত যেনেকৈ পোৱা কোঁৱৰসকলক বিচাৰি উলিওৱা সিহঁতক পাত পাত কৰি বিচাৰি উলিয়াই নাক কাটা কাণ কাটা চকু কাহা শিলা কাহা কাৰো ৰক্ষা নাই ক্ষমা নাই লালুক খোলা বৰফুকনৰ আদেশ মানিবই লাগিব যোৱা পলম কৰাৰ প্ৰয়োজন নাই লালুক খোলা বৰফুকন দেউতাৰ আজ্ঞা পালিবই লাগিব ৰাজকোঁৱৰসকল পলাই ক'ত হাৰিবি এই চাওদাং বৰুৱাই পূবে পশ্চিমে উত্তৰে দক্ষিণে চাৰিওদিশে সৃষ্টি কৰিছে সন্তান ৰাজমা দেউতা আহিছে এই সময়ত বাৰু আগবঢ়াই আনগৈ যা ভাল দেউতাই ছাৰ ৰাজমা দেউতা বাৰু কিয় ৰাজমা দেউতা ৰাজমা দেউতাই ইমানখিনি অনুগ্ৰহ নকৰা হলেও হ'লহেঁতেন মোক জনোৱা হলেও হয় নহয় ডাঙৰীয়া কথা বতৰা এষাৰ পতাৰ সুবিধাৰ বাবেহে ইয়ালৈকে আহিলো ৰাজমা দেউতাই ইমানখিনি অনুগ্ৰহ কৰা প্ৰয়োজনেই নাই ৰাজমা দেউতাই ৰাজমা হলো ডাঙৰীয়া কিন্তু ৰাজমা দেউতাক কিবা চিন্তাত পৰিছে যেন পাওঁ ডাঙৰীয়াই যথাৰ্থ কথাকে কৈছে আমাৰ চলি যোৱা ছজন স্বৰ্গদেৱ হাঁহ হুমুনিয়াই কাৰেঙৰ বটা বিষাক্ত কৰি ৰাখিছে ভক্তজনৰ মতি গতিও ভাল দেখা নাই স্বৰ্গদেৱ বাবে আপুনি চিন্তা নকৰিব ৰাজমা দেউতা এই বন্দী জীৱিত থকালৈকে স্বৰ্গদেৱ কোনেও চুলি এডালো চুব নোৱাৰে সেয়া বুজিছো ডাঙৰীয়াসকলৰ অনুগ্ৰহৰ পৰা সি হয়তো বঞ্চিত নহ'ব কিন্তু তেওঁৰ কাম কাজে মোৰ চকুত টোপনি নোহোৱা কৰিছে আপুনি নিশ্চিন্ত হওক ৰজাৰ মংগলে দেশৰ মংগল ৰজা আৰু দেশৰ মংগলৰ বাবে মই যত মৰণাস্তি কৰিবলৈ সাজু আছো মোৰ মনৰ অৱস্থা ভাল নহয় ডাঙৰীয়া নক'বলগীয়া কথাও কৈছো তাত নধৰিব মই যাওঁহে ভাল ৰাজমা দেউতা
ৰাজনীতিৰ পাঠ পঢ়াবলৈ আহে দেউতাই স্যাৰ কোন তই কচোন কাম সমাধান হৈছেনে গদাপানী বাহিৰে সকলো দিহা কৰা হৈছে দেউতাই গদাপানী এতিয়াও দিহা হোৱা নাই কিয় গদাপানী মহাবলী আৰু বৰ হিয়ান দেউতাই স্যাৰ এই বুঢ়া পাতি শুনিবলৈকে এই ৰাতি দুপৰলৈকে মই ইয়াত বাট চাই থকা নাই অতি সোনকালে গদাপানী দিহা কৰ ইয়াৰ বাবে বহু বঁটা বাহন পাবি আৰু যদি হে নহয় তেনেহলে তহঁতৰো চাউল উকলিল বুজিছ শুন গদাপানীক অকল অংগক্ষতেই নহয় ইয়াক একেবাৰেই শেষ কৰিবি ই বৰ বিষাক্ত কঁকালত মাৰ দি এৰি দিলেই ই সৰ্বনাশ কৰিব ইয়াৰ বাবে বহু বঁটা বাহন পাবি বহু ধন সোণ পাবি বুজিছ এতিয়া যা ভাল দেউতাই স্যাৰ পোন সঁচা হবই লাগিব গদাপানী তোক মহাকালে চুলিত ধৰিছে তোক শেষ কৰিব পাৰিলেই অসম বুৰঞ্জীৰ গতি সলনি হ'ব তই হবি পুতলা ৰজা এই লালু খবচে অসমৰ ভাগ্য Thank you.
কৰে তাত কামটো মোক নিফালে কৰিবলৈ নিদিয়ে বাহিৰত কিবা কাম থাকিলেহে মোক বিচাৰ কৰে জয়ে যেন আইদেউৰ বেটি হ'বলৈ পাওঁ বাই আইদেউ ঘৰত নাই নেকি আছে আছে নাথাকিনো কলৈ যাব আমাৰ আইদেউ কিবা ঘৰে ঘৰে মেল মাৰি ফুৰেনে এই মাত্ৰ কামৰ পৰা আজৰি হৈ তাত গৈছে আহা আহা বহাহি মই নবহো আচলতে জিঅটো বান্ধিহে আহিছো আইদেউক বেগাই মাতি দিয়াচোন নবহা যদি ৰবা মই আইদেউক কওঁগৈ মোৰ ওপৰত বা কাৰ চকু পৰিছে কোনে জানে তেহেলৈ মোৰ গতি যিয়েই নহওক আইদেউ কথাটো ক'বই লাগিব ইয়াতে ৰলা কিয় ভিতৰলৈ বলা মই নাযাওঁ আইদেউ এটা বুকুত কথা ক'বলৈহে আহিছো কোঁৱৰ ক'লে হ'ল দুপৰতে ওলাই গৈছে এতিয়াও ঘূৰি অহা নাই সুধিলা বা কিয় আইদেউ মই আপোনাক এটা ভয়ানক বাতৰি দিবলৈহে আহিছো আজি কোঁৱৰক বোলে ধৰাই নিব স্বৰ্গদেৱে কিয় ক'ব নোৱাৰো নহয় ৰতনী তোমাৰ ভুল হৈছে কোঁৱৰক ধৰাই নিব কিয় তেওঁতো কোনো অপৰাধ কৰা নাই মোৰ ভুল হোৱা নাই আইদেউ অপৰাধ নহ'লেও ধৰাই নিব আজি গধূলি আইদেউতাই কথাটো গম পাই মোক পঠাই দিছে কথা অতি গোপন শুনিবলৈ হ'লে মোৰ যাব তাতে বৰগোহাঁই ডাঙৰীয়াও নগৰত নাই আইদেউ মই যাওঁ গধূলিৰ আগতে কিবা এটা নকৰিলে কোঁৱৰক ৰক্ষা কৰাটো টান হ'ব আনবোৰ কোঁৱৰৰ অৱস্থা দেখিলেই নহয় আইদেউ মই আহিলোঁ স্বামীৰ বিপদ মোৰ দেখোন বিশ্বাসেই নহয় কোঁৱৰক দেখোন সকলোৱে ভাল পায় হঠাৎ ৰজা ঘৰত কি অপৰাধ লগালে নহয় নহয় মই বিশ্বাস নকৰোঁ জয়া জয়া বঙহৰেও আপোনাক বৰ চিন্তিত যেন লাগিছে আহোম বংশৰ সকলো কৰ শেষ হ'ল মই মাথো বাকী এইবাৰ হেনো মোৰ পাল মোৰ পিছত শত্ৰু জয়া কি আপোনাৰ পিছত শত্ৰু আপুনি লোকক কি কৰিছে মনত হৰিণ চৰে সিহঁতেনো কাৰো অন্যায় কৰে তথাপিতো সিহঁতক মাৰে কিয় তাক মাৰোতাৰ পেট ভৰে আৰু ইয়াতো হত্যাকাৰীৰ স্বাৰ্থ সিদ্ধি হত্যাকাৰীনো কাক বুলিছে আৰুনো কোন হ'ব পাখণ্ড চুলিফা আৰু নৰধম লালুক খোলা বৰ ফুকন মোৰ সকলক হত্যা কৰাত সিহঁতৰ বাহিৰে আৰু কাৰো স্বাৰ্থ থাকিবই নোৱাৰে সিহঁতে ভাবিছে ৰাজকোঁৱৰসকলক অংগক্ষত কৰি
নাইবা হত্যা কৰি একাধিপত্য স্থাপন কৰিব তোমাক এটা কথা কোৱাই নাই এদল গুপ্তচৰে কিছুদিনৰ পৰা মোৰ পিছে পিছে ঘূৰিব লাগিছে ইমান দিনা সিহঁতে মোৰ গাত হাত দিবলৈ সাহস কৰা নাছিল কিন্তু আজিৰ পৰা সিহঁতে মনত হৰণ দি লাগিছে সপতিলামৰ ওচৰত মোক আজি শেষ কৰি চাওঁতাকে ঘেৰি ধৰিছিল জয়া সিহঁতক মই শেষ কৰি আহিছো এটাৰ বুকুত গছত মাৰি ধৰি সোধাত ক'লে সিহঁতক হেনো বৰ ফুকনে বাচিছে ৰতনীৰ কথাটো সঁচা কি কথা জয়া আজি বোলে ৰজাঘৰীয়া সৈন্যই আপোনাক ধৰি নিব হ'ব পাৰে গুপ্তচৰে চলেৰে নোৱাৰি এবাৰ দেখা দেখিকৈ যুঁজিব খুজিছে আহোম বংশৰ সকলো কোৰটো শেষ হ'ল মই মাথো বাকি মোক হত্যা কৰিব পাৰিলেতো সিহঁত নিষ্কণ্টক তেন্তে উপায় কি বংগহদেউ উপায় মোৰ এই বাহু দুটা ৰজাঘৰীয়া সৈন্যৰ লগত আপুনি অকলে কেনেকৈ যুঁজিব পুৰিতক মই এই দুখন হাতেৰে আছাৰি মাৰিব পাৰো জয়া পুৰিতক মাৰিলেও ৰজাঘৰীয়া সৈন্য অন্ত নহয় বংগহদেউ বাকীবোৰে আপোনাক বন্দী কৰিব মোক বধ কৰিব নহয় জয়া মৰিলেও মই বীৰৰ দৰে মৰিম আখণ্ড চলি ফাৰে মন্দ শেষ কৰিবলৈ ধৰাধম কু মন্ত্ৰণা কৰি লালুক খোলা বৰ ফুকনৰ পাপৰ প্ৰতিফল দিবলৈ নিৰ্দোষী ৰাজকোৰ সকলক অংগক্ষত কৰাৰ প্ৰতিকাৰ কৰিবলৈ জয়া তাৰ পৰিণাম যে ভয়ানক আৰু কি হ'ব মৃত্যু মৰিলেও মই পাপীক শাস্তি দিহে মৰিম আপোনাৰ অবিহনে এই অন্যায়ৰ প্ৰতিকাৰ কোনে কৰিব আপুনি মৰিব নোৱাৰে কেৱল মোৰ বাবে নহয় উনাদুতিৰ বাবেও নহয় আনকি আপোনাৰ নিজৰ বাবেও নহয় অৰাজক আহোম ৰাজ্যৰ শৃংখলা লগাবলৈ আহোমৰ নুমাব খোজা বন্তি গজি জ্বলাই তুলিবলৈ আপুনি জীয়াই থাকিব লাগিব গতিকে আপুনি এতিয়াই ঘৰ এৰি পলাই প্ৰাণ ৰক্ষা কৰক প্ৰাণ ৰক্ষা কৰিম মোৰ সামৰ্থ্যৰ ওপৰত তোমাৰ ভৰসা হেৰাল কেতিয়াৰ পৰা যায় তুমি পাহৰি গৈছা নেকি যে তুংখুঙীয়া ফৈদৰে লাঙি গদা পাৰি মই ভীৰু কাপোৰ নহয় যে লৰানো যাৰ ভয়ত পলাই যাম প্ৰয়োজন হলে মোৰ ৰেংদান চলিব জয়া তুমি মোক আজিও নিচিনিলা জয়া আপোনাক পিনো কাৰণে মই অনুৰোধ কৰিছো ভয়ত পলালে কাপুৰুষ হ'ব পাৰে কিন্তু দেশৰ কাৰণে স্বজাতিৰ মংগলৰ কাৰণে পলালে কাপুৰুষ নহয় মহানুভৱতাহে গতিকে আপুনি এতিয়া ঘৰেৰে পলাই প্ৰাণ ৰক্ষা কৰক শত্ৰুৰ লগত যুঁজিবলৈ নিজকে টনকিয়াল কৰক জয়া আপুনি ভাবি চাওক বংগহদেউ দুদিন আত্মগোপন কৰি থাকিলে দেশ তথা জাতিৰ কাৰণে এটি মহৎ কাম কৰা হ'ব নহলে আহোমৰ শেষ সমাধি তুমি মোক উন্মাদ কৰিছা জয়া মোৰ অন্তৰে হাহাকাৰ কৰিছে কেনি যাওঁ কি কৰোঁ কোনটো মোৰ প্ৰকৃত পথ বৰ্তমান আত্মগোপন কৰাই আপোনাৰ প্ৰকৃত পথ আপুনি ছদ্মবেগ ধৰি এই নগৰৰ পৰা বাহিৰ হৈ যাওক এই চোৰাংচোৱাই আপোনাক বিচাৰি ব্যাকুল হৈ পৰিছে বৰ্তমান আৰু ভৱিষ্যত আত্মগোপন কৰাই মোৰ একমাত্ৰ কথা জয়াৰ অনুৰোধ কি যে চেনেহৰ দাবী জয়াক অৱহেলা কৰিব নোৱাৰো জয়াৰ মংগলৰ কাৰণে জয়াৰ ৰক্ষাৰ কাৰণে মই সকলো সহ্য কৰিম মনুষ্যত্ব বিসৰ্জন দিম পলৰীয়া হৈ প্ৰাণ ৰক্ষা কৰিম জয়া তুমি মোক
বাট দেখুৱাই দিয়া জয়া তেন্তে আপুনি ছদ্মবেগ ধৰি এই নগৰৰ পৰা বাহিৰ হৈ যাওক পিছত অৱস্থা চাই ব্যৱস্থা কৰিম নালাগে আলু কচু একোৱে নালাগে কিন্তু তুমি খন্তেক বাহিৰতে অপেক্ষা কৰাচোন ভাল বাৰু ঠিক আছে এই উপযুক্ত ছদ্মবেগ আপুনি নগাৰ বেগ ধৰি এই নগাটোৰ লগতে নগা পাহাৰলৈ পলাই যাওক ইয়াৰে পৰা আপুনি পোছাক টুপি আৰু সুৰা কিনি লওক আৰু পলম নকৰিব গধূলি হ'বলৈ আৰু বেছি পৰ নাই ক'ত কিমান চোৰাংচোৱা আছে কোনে জানে যাওঁ যাওঁ নহ'লে জেনেৰা কিন্তু এটা কথা নিশ্চয় জানিবা জয়া মোৰ শৰীৰ মাথো আঁতৰ হ'ব মনে তোমাক পাহৰিব নোৱাৰে জয়া ভগৱান মোৰ সাধৱী জয়া তোমাৰ চৰণতে অৰ্পণ কৰিম সকলো বিপদৰ পৰা ৰক্ষা কৰিবা ভগৱান সকলো বিপদৰ পৰা ৰক্ষা কৰিবা জয়া তুমি মোক ভাত দেখুৱাই দিয়া জয়া আপোনাৰ চৰণ ধুলিয়ে মোৰ ৰক্ষাৰ কবচ আৰু পলম নকৰিব মহদেৱ যাওঁ এতিয়াই যাওঁ তোমাক এৰি মই পলাই যাব নোৱাৰো জয়া মোৰ ভৰি নচলে মই যে পলাব নাজানো জয়া অভ্যাস নাই তোমার আজ্ঞা পালন করিম জয়া ভয়ামর দলনীত তোমাকর মরমর প্রদান পুনা মেলা দিবই নগার পাহাড়ে পাহাড়ে সাঙে সাঙে আহোমৰ ভাগ্য লিপি গণনা কৰি সুৰক্ষা আহোমৰ পবিত্ৰ শৰীৰ ধাৰাত অলোকিত কৰিছে ঘৰ গাঁৱৰ ৰাজকাৰেঙৰ ৰাজলক্ষ্মীক লৈ অপমান কৰিছে নিৰ্দোষী পৰসকলক বুকুৰ খৰিতেৰে তেজৰ ফাকু খেলিছ তাৰ প্ৰতিফল তই পাবি সুলিফা তার প্রতিফল তই পাবি
জয়া দেউতাক বোলে ৰজাঘৰীয়া সৈন্যই ধৰি মাৰিব তহঁতে বেজাৰ নকৰিবি সোধন তহঁত ডাঙৰ হৈ ইয়াৰ প্ৰতিশোধ নিশ্চয় ল'বি আশীৰ্বাদ কৰিছো সোধন তহঁত ডাঙৰ হৈ ইয়াৰ প্ৰতিশোধ নিশ্চয় ল'বি এতিয়া খেল গৈ যা সৈন্যসকল এই ঘৰটো ভেটা দিয়া সাৱধান ইয়াৰ পৰা যাতে এটা পৰুৱা ওলাই যাব নোৱাৰে কি লাগে আপোনালোকক কোঁৱৰক লগ পাব লাগে কিয় স্বৰ্গদেউ আদেশ তেওঁ ৰাজদোহত লিপ্ত থকা বুলি জনা গৈছে কথা সঁচা মিছা আমি নাজানো আমি আদেশৰ ভিত্ত তেওঁ নিজেই ধৰা দিলেই দুখ নহয় তেখেত ঘৰত নাই হ'ব নোৱাৰে অলপ আগতেই তেওঁ ঘৰত সোমাইছিল সোমাব পাৰে কিন্তু তেখেত এতিয়া ঘৰত নাই তেন্তে আমি ঘৰত সোমাবলৈ বাধ্য হওঁ এয়া স্বৰ্গদেউ আদেশ পত্ৰ আদেশ পত্ৰৰ কোনো প্ৰয়োজন নাই সোমাব পাৰে ভাল তেন্তে সেয়ে হওক সৈন্যসকল বিলম্ব হোৱা হলে বংশদেউক ৰক্ষা কৰাটো সম্ভৱ নহলহেঁতেন অনুকৰ বিলাকে যিমান পৰ বিচাৰে সিমানেই মংগল নাই সঁচাকৈ নাই তেওঁ নিশ্চয় আগতে খবৰ পাই পলাইছে পলাই ঘাৰিবি কৌত তেওঁ বাহুবলী হ'ব পাৰে কিন্তু ইমান মানুহৰ চকুত ধূলি দি পলাই যাব পাৰে নে আহা আহা বেগাই আহা চাৰিওফালে পাত পাত কৰি বিচৰা চুলি চিঙি কাটৰ কৰি মাতিছো
বতাহৰ শত্ৰু যেনিয়ে চাওঁ তেনিয়ে কোলা তৰোৱালৰ জনজননী চাৰিওফালৰ ৰাজতাই যেন মোক খাওঁ খাওঁ কৰি খেদি ফুৰিছে হৱা গদা পানী আহিছে মোৰ তেজ দিবলৈ মই কলৈ যাওঁ মই ক'ত লুকাওঁ কোনে মোক ৰক্ষা কৰিব আপুনি মিছা আকাংক্ষতে বিতত হৈছে কিয় চাৰিওফালে পালি পহৰীয়াই বেৰি আছে কোনো শত্ৰুলৈ ভয় নাই বঙহৰদেউ শত্ৰু যে মোৰ মগজুত তাক কোনে খেদাব ৰাণী আপুনি শয়ন কক্ষলৈ যাওক অলপ বিশ্ৰাম লওক আপোনাৰ মূৰত তাপ সোমাইছে অলপ টোপনি গ'লেই ভাল পাব তাপ সোমাইছে ঠিক কথা ৰাণী সেই তাপ আৰু নকমে টোপনি নহয় মংগল টোপনি আহিলে চকুৰ আগত দৈত্য দানৱৰ নৃত্য দেখো আপুনি অমূলক চিন্তাত বিতত হৈছে অমূলক নহয় ৰাণী চকুৰ আগত 6জন ৰজাৰ মৃত্যু হোৱা দেখিছো প্ৰেতাত্মাবোৰে মোক খাবলৈ খেদি আহে এই কথা বেছ জানিবা ৰাণী যেতিয়ালৈকে গদা পানী জীয়াই থাকিব তেতিয়ালৈকে মোৰ শান্তি নাই এতিয়া তুমি যাব পাৰা দুৱৰী ডাঙৰীয়াসকল আহিছেনে আহিছে স্বৰ্গদেউ ঈশ্বৰ বৰফুকন ডাঙৰীয়া আৰু লাই থেপেনা বৰগোহাঁই ডাঙৰীয়াই স্বৰ্গদেউক সাক্ষাৎ কৰিব বিচাৰিছে তেন্তে মাতি আনিয়ালৈকে স্বৰ্গদেউ ঈশ্বৰ অনথক ৰক্তপাত অনথক ষড়যন্ত্ৰ অনথক অংগক্ষত সকলো পোৱাৰ অন্ত হ'ল কিন্তু যাৰ ভয়ত মোৰ চকুত টোপনি নাই প্ৰাণত শান্তি নাই এই গদা পানী পলাইছে নেগুৰ কাটি বা চুঙত মেলিলো ডাঙৰীয়াসকল আসন গ্ৰহণ কৰক ডাঙৰীয়াসকল গদা পানী কিবা সম্ভেদ পালেনে নাই স্বৰ্গদেউ চাৰিওফালে সৈন্য পঠালো হাবি বন পাত কৰি বিচাৰিলো ক'তো গদা পানী বাতৰি নাপালো গদা পানীৰ দৰে এটা প্ৰকাণ্ড মানুহ পলাই যায় ই হ'ব পাৰেনে ডাঙৰীয়া মই ভাল বুজিছো মোৰ সকলো প্ৰজাৰ ৰাজভক্ত নহয় আপুনি চোৰাংচোৱা নিযুক্ত কৰি যাকে সন্দেহ কৰে তাকে শাস্তি দিয়ক আপুনি চিন্তা নকৰিব স্বৰ্গদেউ চলে বলে কৌশলে হ'লেও গদাপানীক বন্দী কৰি আনিমেই হয় স্বৰ্গদেউ আপুনি নিশ্চিন্ত হওক অনুসন্ধানৰ কোনো পন্থই বাদ দিয়া হোৱা নাই কেৱল অনুসন্ধান কৰিলেই নহ'ব গদাপানীক ধৰি আনিবই লাগিব অভয় বাণীৰে আপুনি মোক ৰাজ সিংহাসন ল'বলৈ কৈছিল প্ৰতিদ্বন্দ্বী শূন্য বুলি কথা দিছিল এতিয়া গদাপানীক ধৰিব নোৱাৰিলে আপোনাক আপুনি যাওক জয়মতীক সোধক আনে নাজানিলেও জয়মতীয়ে নিশ্চয় জানে সুধিবলৈ বাকী এটা নাই জয়মতীয়ে নকয় ক'বলৈ বাধ্য নকৰালে কিয় সকলো উপায় অৱলম্বন কৰিলো ফল নধৰিলে জয়মতী অচাল অটল গদা পানী কথা কোৱা দৈতে থাকক আমাকেই কটুবাক্য কৈ অপমানহে কৰিলে তাইক তেতিয়াই বন্দী নকৰিলে কিয় জয়মতীক বন্দী কৰা হৈছে বৰ্তমান চাওদাং বৰুৱাৰ তত্ত্বাৱধানত তেন্তে তাইক শাস্তি দিয়া নাই
বৰগোহাঁই ডাঙৰীয়াই ইমানখিনি কোৱাটো ভাল নহ'ল যেন জয়মতী আপোন মানুহ বুলি ভাবি এনে কৰিছে যেন পাওঁ ৰাজকাৰ্যত আপোন পৰ বাচি থকাটো ভাল নহয় কিন্তু বৰগোহাঁই মই স্বৰ্গদেউ মোৰ কথা জনাইছোঁ স্বৰ্গদেৱে বিবেচনা কৰিব লালু ফুলা বৰফুকন ডাঙৰীয়াই আমাক ৰাজনীতি পাত দিয়াটো উচিত নহ'ল নেকি স্বৰ্গদেউ ওচৰত মোৰ মতামত জনাবৰ অধিকাৰ হেৰাও হেৰুৱাইছোঁ যেন পাওঁ লাইটহেঁতেনা বৰগোহাঁইদেউ কিবা কাৰণত ভাগৰি পৰিছে আপুনি অলপ জিৰণি ল'ব পাৰে ভাল স্বৰ্গদেউ ছাৰ আপোনালোকৰ ইচ্ছাই পূৰ্ণ হওক স্বৰ্গদেৱে ভাল ব্যৱস্থাকে কৰিলে নহ'লে আহুকালহে হ'লহেঁতেন দুৱাৰী দুৱাৰী তই যা এতিয়াই বন্দীপাল বৰুৱাক গৈ জয়মতীক ৰাজসভালৈ লৈ অহা হওক এজনী সামান্য নাৰী তাইও মোক অৱজ্ঞা কৰে স্বৰ্গদেউ ঈশ্বৰ জয়মতীক ইয়ালৈকে লৈ অহা হৈছে জয়মতী তোমাক ইয়ালৈ কিয় অনা হৈছে এই কথা নকলেও হ'ব কোনো ৰাজনৈতিক কাৰণত তোমাৰ স্বামীক প্ৰয়োজন হৈছে তেওঁক আমি পোৱা নাই তেন্তে ক'ত আছে তেওঁ আমাক তাৰ বাতৰি লাগে গদাপানীৰ বিৰুদ্ধে গুৰুত্ব অভিযোগ আছে তেওঁ ৰাজদোহত লিপ্ত থকা বুলি জনা গৈছে মিছা কথা হ'ব পাৰে মিছা কিন্তু তাৰ প্ৰমাণ দিয়া ভাৰ তেওঁৰ ওপৰত তাকেই নকৰি তেওঁ পলাই গৈ দুখ বহাইছে কিয় এতিয়াও তেওঁ দুখী সাব্যস্ত হোৱা নাই যদি নিজে আহি নিৰ্দোষী বুলি ধৰা দিব পাৰে তেনেহ'লে তেওঁ কোনেও চুলি এডালো স্পৰ্শ কৰিব নোৱাৰে তুমি নিৰ্ভয়ে বাতৰি দিয়া কোৱা তোমাৰ স্বামী ক'ত মই নকওঁ মনত ৰাখিবা শাসন অতি কঠোৰ ই কেঁচুৱা ধেমালি নহয় তোমাক এতিয়াও সময় দিছো তুমি মোৰ উত্তৰ দিয়া জয়মতী তুমি বাৰে বাৰে স্বৰ্গদেউ আদেশ অমান্য কৰি নামাতি ৰণ জিকিব খুজিছা কিন্তু ই নহ'ব তুমি নামাতিলেও আমি তোমাৰ মুখৰ পৰা কথা উলিয়াবলৈ বাধ্য হওঁ মই মোৰ স্বামীক মোৰ বুকুৰ মাজত লুকুৱাই ৰাখিছো পাৰে যদি উলিয়াই আনক ইমান দম্ভ শেষবাৰলৈ কৈছো তুমি মোৰ উত্তৰ দিয়া মনত ৰাখিবা বিচাৰত মতা তিৰোতা বিচাৰ নাই যদি তুমি মংগল কামনা কৰা ততালিতে কোৱা গদাপানী ক'ত মংগল নিজৰ মংগল বিপদ বিঘিনি মোৰ জ্বলন্ত কুণ্ডত নিজ হাতে স্বামীক অৰ্পণ কৰিলে নাৰীৰ মংগল মই আৰু নোৱাৰো একো শুনিব নোৱাৰো লৈ যাওক যি শাস্তি আছে তাকেই দিয়ক মই কথা দিলো মই মোৰ স্বামীৰ কথা নকওঁ জয়মতী তুমি নোকোৱা তুমি জনা উচিত ধৈৰ্যৰো এটা সীমা আছে এই মুহূৰ্তত মোক সমিধান লাগে নহ'লে কঠোৰ অতি কঠোৰ শাস্তি ভোগ কৰিবা আপোনাৰ ক্ষমতা আছে যি ইচ্ছা তাকেই কৰিব পাৰে মই মোৰ কথা দিলো মই মোৰ স্বামীৰ কথা নকওঁ জয়মতী তুমি ৰাজসাধ্য অৱজ্ঞা কৰি গদাপানী বাতৰি গোপন কৰি তুমি ষড়যন্ত্ৰত লিপ্ত থকা প্ৰমাণ কৰিছা দুয়োটাই গুৰুতৰ অপৰাধ তাৰ শাস্তি অতি ভীষণ নাৰী সেই দেখি মই তোমাক অনুৰোধ কৰিছো সংকল্প ত্যাগ কৰি সোনকালে গদাপানী বাতৰি কৈ দিয়া ক্ষমা কৰিব মই আপোনাৰ কোনো অনুৰোধ ৰক্ষা কৰিব নোৱাৰিম তেন্তে তুমি নোকোৱা নকওঁ নোকোৱা অসহ্য চাওদাং বৰুৱা এতিয়াই যোৱা পথাৰলৈ তেতিয়ালৈকে তাই জীয়েকৰ কথা নকয় তেতিয়ালৈকে কঠোৰ শাস্তি দিবা চাওঁ তাই অহংকাৰ কিমান বৰ থাকে সাৱধানক এক বন্দী কৰ ধৈৰ্য দিয়া শান্তি দিয়া হৃদয় দেৱতা
শাস্তি যেন হয় মোৰ শান্তি ৰমীয়া পশুবল লুটি যাওক হাঁহিৰ সোঁতত পতি প্ৰেম হওক মোৰ ৰক্ষাৰ কবচ উপস্থিত শুভক্ষণ বলি দি নিজৰ প্ৰাণ পাৰো যদি ৰাখিব পতিৰ সন্মান তেন্তে গৈ নহ'বই নগণ্য নাৰীৰ জীৱন পৰিণামে হ'ব দেশৰ মংগল কি ইমান অহংকাৰ চাওদাং মাৰোৱা যিমান কঠোৰ শাস্তি কল্পনা কৰিব পাৰি তাৰ এটাও বাদ নিদিবা সমতাৰ কু সুৰাত পাত আম লৰিবা পাপকলু একো বাকী নাৰাখিবা তেওঁ যদি নকয় গাৰ মঙহ কাটি হাড় ভাঙি গুৰি কৰি কলিজা ফালি উলিয়াই আনিবা
আজি যেনিবা তামুক ৰজাই ঠগিলা কাহিলে কালি শুনিবা তামুকৰ চকু কাহিলে কালি শুনিবা তামুকৰ পেটু কাহিলে হাই হাই নিপুতল দেখত নিপুতল ডেকা ল'ৰাখনো শুনিয়া কৈছে বুইছা আৰু তিউতা মানুহো ওলাবলৈ ভয় কৰিছে নহয় এনেহেন লখিমী তিউতাজনী সেইদিনা চুচৰাই নিছে এমাহ ডেৰমাহ ল'ৰা দুটাই কান্দি কান্দি সৰহ ফালিছে তাহাঁতৰ তেও দয়া মায়া নাই এনে ৰজা জহৰ নামে বুইছা জহৰ নামে ঐ বাইহঁত দিনকাল ভাল নহয় বুইছ চাল বেৰৰো কাণ আছে গছ বনৰো চকু আছে চাৰিওফালে চোৱাং চোৱাই পিতাপিত দিছে নহয় আহি থাকোঁতে বুইছা যিকেইটাহে গজন্তক লগ পালোঁ নহয় চকুৰ আগেদি পাৰ হৈ গৈ মোৰ মানে বুকুখন ধপ ধপ কৰিব ধৰিলে নহয় বাইহঁত অলপ কি ক'ম আৰু মোক বচোৱা বাইহঁত মোক ৰজাৰ চানুকে খেদি আহিছে সিহঁতে ধৰিব পাৰিলে মোক মোৰ খিলাক আহিব মোৰ চকুক আহিব মোক মাৰি পেলাব বাইহঁত মোক বচোৱা খোৱা পালেহি বাইহঁত মোক বচোৱা বাইহঁত মোক বচোৱা মই গদাপৰি মোক বচোৱা খোৱা পালেহি মোক বচোৱা বাইহঁত আপুনি সেই মাতিলে লিখক দিয়ক
বৰ্তমান পলাই প্ৰাণ ৰক্ষা কৰাটোৱে মোৰ একমাত্ৰ উপায় নিজৰ অৱস্থা চাই ব্যৱস্থা কৰিব লাগিব বাইহঁত তোমালোকে মোক বৰ উপকাৰ কৰিলা জীয়াই থকালৈকে মই তোমালোকৰ এই উপকাৰ কোনোদিনেই পাহৰিব নোৱাৰিম বাইহঁত কোনোদিনেই পাহৰিব নোৱাৰিম মই এতিয়া বিদায়হে মাগিছোঁ কোন মই হও তাৰ পৰা আহিছোঁ এৰা হও ভয়ামৰ পৰা মই ভেকচন ধৰি পলাই আহিছোঁ মোক ভয়ামত ৰজাৰ মানুহে বিচাৰি ফুৰিছে নাই নাই মই ভয় নাই কৰা তই যি দিয় তাকেই খাম
আলু দিম কচু দিম আৰু কি দিবি আৰু ফুল দিম বাৰু বাৰু তোৰ ঘৰ কোনফালে মোৰ ঘৰ ফালে তই ৰাতি ক'ত গ'ল আই বুকুত তোৰাই ক'ত থাকে মোৰে চাংঘৰত থাকে এই চাংঘৰবোৰনো কোনফালে আছে ফালে মোক জানো তাত থাকিবলৈ দিবি দিমতো কেলে নিদিম বাৰু বাৰু তোৰ নামটো কি মোৰ নাম ডাইমী তোৰ নামটো কি মোৰ নাম তই নালাগে নাম কব মই তোক আজিৰ পৰা কেঁচাউন বুলি মাতিম তই বেয়া পাবি নেকি নাপাওঁ মাতিবি দে নাপাওঁ বাৰু কেঁচাউন মই তোৰ চকুলোকাৰ ক'ৰবাত লুকাই থাকিলে তই বিচাৰি উলিয়াব পাৰিবিনে নোৱাৰো নহয় তহঁতৰ ঠাইবিলাক মই চিনি নাপাওঁ নহয় বাৰু মই তোক আমাৰ চব ঠাই চিনাকি কৰাই দিম আমাৰ ডাঙৰ য'ত বহুত ৰঙা ফুল আছে তাত এটা নিজৰাও আছে বাৰু বাৰু হ'ব দে এতিয়া আন্ধাৰো হৈ আহিছে যাওঁগৈ ব'ল বল তই যাচোন যা মই গৈছো যা ডাঙৰ মইনা উঠা ভাতকেইটা খাই লোৱা গৈ যোৱা মোৰ সোণটো মোৰ দেউলাৰুটো তুমি ভাল পোৱা খৰালি আৰু মাগুৰ মাছৰ আঞ্জা ধুনীয়াকৈ ৰান্ধি থৈছো তুমি ভাতকেইটা খোৱা গৈ যোৱা মই ভাত নাখাওঁ মোৰ ভোক নাই নেখালে আকৌ কেনেকৈ হ'ব তুমি ভাত নেখালে তোমাক আই দেউতাৰ ঘৰলৈ নিনিও সৰু মইনা খেলি খাম মাই মই ভাত খাম আই দেউতাৰ ঘৰলৈও যাম তাত গৈ মই অভিমান্যৰ ভাওনা কৰিম বিহুত তোমাৰ সপ্তমীৰ লগত যুদ্ধ কৰিম কৰিবা আই দেউতাই তোমালোকৰ কথা সদায় কৈ থাকে দেউতা বাৰীহঁতে ধৰিব পাৰিলে নেকি মাক বাৰীহঁতে কিয় ধৰিলে সেইবোৰ কথা চিন্তা কৰি পিছতে মনত দুখ নবঢ়াবা মোৰ ডাঙৰ হ'লে
ঘৰ পাবগৈ লাগিব নহয় যিমান খেপাখেৰে দৃষ্টি বিয়পাওঁ সিমান এন্ধাৰে আৱৰি ধৰে মোৰ অন্ধকাৰ নেদেখো ৰম্যপুৰী ৰজাৰ কাৰেং নাই সৌন্দৰ্যৰ পোহৰ নাই চঞ্চলা ফুলনি দিশৰ সোঁতে ধৰি নকৰে কোলাহল সন্মুখত কেৱল অৰণ্য বিশাল সান্দোলিত পল্লৱৰ অনন্ত সাগৰ কি দেখিলি অমিতু তই কি দেখিলি মাৰিছে কাক মাৰিছে মাইকী মানুহ এখানাকে গছ এটাত বান্ধি খুব মাৰিছে কি দেখিলো তাই মতাটো মাইকীটাকে এৰি পলাই গৈছে বৰ বেয়া মানুহ আছে দেই বয়ামৰ মানুহবোৰ বৰ বেয়া আছে বয়ামৰ মানুহবোৰ বৰ বেয়া আছে বয়ামৰ মানুহবোৰ বৰ বেয়া আছে কি শুনিলো কঠোৰ শাসন হেই পাখণ্ড ৰজাৰ জয়ামুৰ মৃত্যুৰ মুখত আৰু মই বীৰ বাহু গদা পালি খ্যাতি লৈ পলাই ফুৰিছো পাহাৰৰ আচৰিকা ভুলৰ প্ৰেমত পৰি পাহৰি আছো চেৰেহৰ জয়াৰ কথা পাহৰি আছো মৰমৰ পুৰা দুটিৰ কথা পাহৰি আছো অৰাজকা সাম্ৰাজ্যৰ উদ্ধাৰৰ কথা নাই মই ভৈয়ামলৈ যাবই লাগিব ডালিমী ৰেণু মই যাওঁ তহঁতে মোক বেয়া নাপাবি দেই মই আহিলো তই আমাকে নেযাবি ভৈয়ামলৈ নেযাবি ভৈয়ামৰ মানুহবোৰ খুব বেয়া আছে তোকে সিহঁতে মাৰিব কাটিব তহঁত বৰ আজলিও এই পাহাৰৰ পবিত্ৰ জুৰিটোৰ দৰেই তহঁতৰ পবিত্ৰ মন ভৈয়ামৰ কলুষিত বতাহ তহঁতৰ গাত কোনোদিনেই নালাগক ডালিমী তহঁতৰ গাত কোনোদিনেই নপৰক ৰেণু তহঁতে মোক বেয়া নাপাবি দেই মই আকৌ ঘূৰি আহিম নহয় মই তহঁতৰ কাষলৈ আকৌ ঘূৰি আহিম তোকে আমি খুব ভাল পাইছে তোৰ মৰমে আমাৰ কলিজা পৰিছে তই যদি আমাকে এৰি যাও আমি মৰি থাকিব ভৈয়ামলৈ নাযাবি ভৈয়ামত হাতী আছে বাঘ আছে তোকে খাই পেলাব কেঁচাও
ৰেণু তোৰ কি হ'ল শুনচোন ৰেণু তোৰ কি হ'ল কি হ'ল তোৰ কি ভয়ামৰ মানুহ মোৰ পাপুৰ ফলতে তোৰ মৃত্যু হ'ল ৰেণু আৰু এক নাৰী প্ৰাণ যায় যায় নোৱাৰো থাকিব স্থিৰে নালাগে জীৱন নহওক আৰু পথৰ ভাগি নালাগে নালাগে মোক সহায় সাৰথি নকৰো কামনা ৰাজ সিংহাসন আজি এই শেষ সেই নগাৰ বেগ আজি এই শেষ লালন সকলো মমতা জীৱনৰ সকলো সাধনা সাৱধান চলিখা সাৱধান লালুক খোলাবৰ ফুকন তহঁতৰ মৃত্যু চাপে লুচন ইমান দিনেও গদা পানী বাতৰি নোলাল খাওঁতে উঠোতে বহোতে ভূতৰ দৰে গদা পানীয়ে মোক পাছে পাছে খেদিব ধৰিছে কোনে মোক ৰক্ষা কৰিব আৰু জয়মতী ইমান ধৈৰ্য আৰু সহিংসু এই তিৰোতাজনী ই চব তনে দি থক চাওদাং বৰুৱা প্ৰণাম স্বৰ্গদেউ ঈশ্বৰ চাওদাং বৰুৱা তোমাক সুধিছো তুমি কেনেকৈ ইমান অকমন্য হলা এজনী সামান্য তিৰোতা মুখৰ পৰা এষাৰ কথা উলিয়াব নোৱাৰিলা স্বৰ্গদেউ ঈশ্বৰ বন্দীৰ কোনো অপৰাধ নধৰিব জয়মতীৰ মুখৰ পৰা কথা উলিওৱাটো অসাধ্য তুমি শাস্তি দিয়াত কি বনালি কৰিছা কেতিয়াও কৰা নাই স্বৰ্গদেউ ঈশ্বৰ এনে ভয়ানক শাস্তি আৰু পৃথিৱীত কোনেও কাকো দিয়া নাই আপুনি তাৰ প্ৰমাণ নিজেই চাব পাৰে সমতাৰ কুবত গাৰ মঙ দুখুৰা ছিঙি গৈছে কাপোৰ কানি তেজেৰে ৰাঙলি হৈছে ইমানতো জয়মতীৰ মুখৰ পৰা এটা কান্দোন ওলোৱা নাই গাৰ অৱস্থা এনে হৈছে শাস্তি দিবলৈ আৰু ঠাই নাই থাকক বা নাথাকক শাস্তি বন্ধ নকৰিবা স্বৰ্গদেউ ঈশ্বৰ জয়মতী আৰু বেছিদিন জীয়াই নাথাকে আৰু এদিন বা দুদিনৰ পিছতে জয়মতী মৃত্যু হ'ব গতিকে এতিয়া আৰু শাস্তি দি লাভ নাই লাভ হওক লোকচান হওক তাৰ বিচাৰ তোমাৰ নহয় তোমাৰ কৰ্তব্য তুমি পালন কৰা শাস্তিৰ কোপ 3 গুণ বঢ়াই দিয়া হয় গদা পানী বাতৰি নহয় মৃত্যু ভাল স্বৰ্গদেউ ঈশ্বৰ ৰাখক এতিয়াও জয়মতীক মুক্তি দিয়ক তুমি মোৰ বিৰুদ্ধে থিয় দিব খুজিছা যোৱা মোক তেনে কথা দুনাই নকবা মহাদেউ মই আপোনাৰ সহধৰ্মিনী
আপোনাৰ মংগল কামনাৰ বাহিৰে মোৰ আন কোনো উদ্দেশ্য নাই। তেন্তে জয়মতী মুক্তি মোৰ মংগল নে অমংগল? নাৰীৰ ওপৰত অত্যাচাৰ কৰাৰ পৰা আপোনাৰ কোনো মংগল নহয়। যি নাৰীৰ মূল নুবুজে তাৰ ধ্বংস অনিবাৰ্য। দ্ৰৌপদীক অত্যাচাৰ কৰাৰ ফলত কৌৰৱৰ একো চিন নাথাকিল। সীতাক হৰণ কৰি ৰাৱণে গোটেই স্বৰ্ণলংকা ধ্বংস কৰিলে। এই জয়মতীৰ ওপৰত কৰা অত্যাচাৰৰ পৰিণামো অতি ভয়ানক হ'ব। তেন্তে নাৰীয়ে নাৰীৰ দৰে আচৰণ নকৰে কিয়? এইটো নাৰী আচৰণ। সংসাৰত এনে কোনো প্ৰিয় বস্তু নাই যাক নাৰীয়ে নিজৰ স্বামীৰ কাৰণে নিজৰ প্ৰাণ বলি দিয়ে। আপুনি নাৰীক চিনি পোৱা নাই। তোমাৰ পাণ্ডিত্য মোক নালাগে। তিৰোতা দৰে থাকাগৈ। ৰাজনীতি শিকাবলৈ নাহিবা। মই ৰজা, মই তাৰ বিচাৰ কৰিম। মই যি আদেশ দিওঁ প্ৰজাই তাক পালন কৰিবই লাগিব। নহলে মোৰ গৌৰৱ ক'ত? জয়মতীক শাস্তি দিয়াত আপোনাৰ কোনো গৌৰৱ অহা নাই। এই শাস্তিয়ে জয়মতীক অকণো কন্দুৱাব পৰা নাই, কিন্তু হাজাৰ হাজাৰ লোকৰ চকু লুবুৱাইছে। আপুনি বুজা নাই, সেই চকুলো এদিন আপোনাক উটুৱাই লৈ যাব। গতিকে নিজৰ মংগল কামনা কৰি জয়মতীক এৰি দিয়ক। কি বাৰে বাৰে একেই কথা? গুচি যোৱা মোৰ সন্মুখৰ পৰা। মোৰ আদেশৰ বিৰুদ্ধাচৰণ অতি কঠোৰ হ'ব আৰু অতি কঠোৰ হ'বই লাগিব। অবাধ্য প্ৰজাক ধৰি আনি নচা হুলাত দিব লাগিব আৰু উগ্ৰ শাস্তি দি বুজাই দিব লাগিব যে মই ৰজা। মোৰ আদেশ প্ৰজাই পালন কৰিবই লাগিব।
তহঁত জানো নৰ মনিচৰ পোৱালি নহয়? তহঁতৰ জানো দয়া মমতা অলপো নাই? মাইকী মানুহ এজনী মৰিয়াই মৰিয়াই মাৰিবলৈ তহঁতৰ অলপো বেয়া নালাগিলে? দেশত কোনোদিনে নোহোৱা নোপোজা কাম এটা কৰিবলৈ তহঁতৰ হাতবোৰ অলপো নববিলনে? আমি সেইবোৰ নাজানো, আমি মাত্ৰ বৰুৱা ডেকাৰ আদেশ পালন কৰিছোঁ। মাত্ৰ এবাৰ মাত্ৰ আইদেউৰ মুখখন চাবলৈ দিয়া। তোমালোকৰ ভৰিতে ধৰিছোঁ। বাৰু বাৰু চাব খুজিব চা, কিন্তু চাবি বৰুৱা ডেকা আহিলে বুঢ়ী তোৰো একে অৱস্থা হ'ব। ঐ আহ
মানুহজনী কিহৰ কথা কৈ নিদিও কিয় কি নহয় পাৰো ইমান শাস্তি খাইছো কৈ দিলে হলে আমি বৰ ভাল পাইছে দে ভাল পাইছে দে
ককাইহঁতো এই নাৰীজনী সামান্য নাৰী নহয় বুজ ইমানখন জীয়া শাস্তি দিলো তথাপিও মুখৰ পৰা গ বুলি শব্দ এষাৰ নোলালে আমি বৰ পাতকীয় নহ'লেনো এনে লখিমী তিৰোতাজনীক জীয়া শাস্তিখন দিব পাৰোঁনে ৰজাৰ আদেশ বুলিহে এনে নিজ কাম কৰিব লগা হৈছে সঁচাকৈ অ ককাই এনে ৰজা নিশ্চয় জহৰ নামে যাব হ'ব আমি অলপ এতিয়া জীয়াই লোৱা সম্পূৰ্ণ 13টা দিন 13টা ৰাতি মাত্ৰ তোৰ এটা উত্তৰৰ অপেক্ষা আমি তিল তিলকৈ ভুগিছো আজি চাম তোৰ মুখৰ পৰা গদা পানী বাতৰি ওলাই গদা পানী জয়মতীৰ মুখৰ পৰা এটা মাত নোলালে হে দেৱী সেৱাহে জনালো আমাৰ সকলো দুখ মাৰ্জনা কৰিব Joy.